বিৰাট কোহলিৰ জাৰ্সি পিন্ধি চশমা লগাই খুচকাৰি গৈ আছো। হেল্ল' গাইজ, নমস্কাৰ। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এতিয়া আমি তেলগৰমত আছো। 11টা বাজিলে নাম্বৰ ছুপাৰ আহিলে। তেলগৰমৰ পৰা নাম্বৰ ছুপাৰত আমি গুৱাহাটী যাম। এতিয়া কি কৰিব গৈ আছো, কিয় গৈ আছো, আপোনালোকক সকলো দেখাম। ভিডিঅ'টো চাই থাকিব আপোনালোকে। 4:30 হৈছে। এতিয়া খানাপাৰা পাৰ হলো। লগৰ দুটা ভিতৰত শুয়ে আছে। মই ভাবিছো ড্ৰাইভাৰদাৰ লগত আগফালে বহি আপোনালোকক ভিউবোৰ দেখাই যাওঁ। আৰু এইবাৰ মই ফাৰ্ষ্ট আহিছো নাম্বৰত, নহলে আগত মই ৰত্নাগিৰিত আহো, খানাপাৰাত নামি দিওঁ। এইবাৰ মই ফাৰ্ষ্ট নাম্বৰত ISBT গৈ আছো। कौन है ये लोग? कहां से आते हैं? আহি পালো ISBT আৰু ছুপাৰখনো তেওঁৰ ষ্টেণ্ডত লগাই ললে। লগৰ দুটাও মোবাইল চাৰ্জ দিবলৈ গ'ল আৰু ময়ো ভাবিছো এইবাৰ প্ৰথম আহিছো। অহা পাছত মই ভাবিছো গোটেই ISBTখন ফুৰি আহিম। গোটেই ISBTখন ফুৰি আহিলো আৰু ৰুটি খাম বুলি ভাবিছো। ৰুটি ক'তো পোৱা নাই, অকল চাহ আৰু টেকেলি পিঠাহে পাইছো। প্ৰথম টেকেলি পিঠা আৰু চাহটো খাই পেট পূজা কৰিলো। ISBTৰ ওচৰত এইখন অভাৰব্ৰিজ। বেটেৰী ৰিক্সাত যাম এতিয়া বৰখাপাৰা ক্ৰিকেট ষ্টেডিয়ামত। বেটাৰী ৰিক্সাত এতিয়া আমি উঠি গৈ আছো বৰখাপাৰা ক্ৰিকেট ষ্টেডিয়ামত। আমি ইফালে গৈ আছিলো, ইফালে আমাক যাব নিদিলে। ট্ৰেফিক পুলিচে 2 কিলোমিটাৰ থাকি গ'ল, আমাক আকৌ ঘূৰাই পঠালে। ইফালে আকৌ ISBT হয় আমাক টমটম ড্ৰাইভাৰে আমাক যেনেকা হলেও বৰখাপাৰা ক্ৰিকেট ষ্টেডিয়ামত নি পোৱাবই পোৱাব। বিৰাট কোহলিৰ জাৰ্সি পিন্ধি ললো, কপালতো বান্ধি ললো জাতীয় পতাকাখন, গালতো আঁকি ললো জাতীয় পতাকাখন। এতিয়া গৈ আছো খেল চাবলে। বলক। আৰু অকমান দূৰ আছে, 1 কিলোমিটাৰ মান। টমটম এখনত উঠিলো, 10 টকা ভাড়া দি গৈ আছো। একদম বিৰাট কোহলিৰ জাৰ্সি পিন্ধি একদম পুৰা ফূৰ্তি। লগৰ দুটা পাছফালে বহি আছে। লগৰ দুটাই আগে গৈ আছে। হাৰ্দিক পাণ্ডিয়া আৰু ৰোহিত শৰ্মাৰ কথা কৈ গৈ আছে। মই পাছে সিহঁতক ভিডিঅ' কৰি গৈ আছো। সিহঁতি গমেই নাপায়। ফাইনেলি বহুত কষ্টত ষ্টেডিয়ামৰ ভিতৰত সোমাব পালো। ইণ্ডিয়া আৰু চাউথ আফ্ৰিকাৰ খেল হৈ আছে। প্ৰথমবাৰ খেল আৰম্ভ হৈছে। আমাৰো কপাল ভাল, প্ৰথমবাৰৰ খেল চাবলৈ সক্ষম হৈছো। আৰু এইবাৰ মই ফাৰ্ষ্ট আহিছো ক্ৰিকেট খেল চাবলৈ। মানুহ চক কিমান মানুহ, আৰু মানুহ আহিব বোলে। আপোনালোকক দেখাই থাকিম খেলখন, আপোনালোকে চাই থাকিব ভালকে। মাৰ্চ হয় খেল হলে ইয়াতে মাৰিব চাবি। এফালে নীল হালে খেলিব, কিন্তু মাৰিলে এইটো চাইডে মাৰিব। আৰু গাইজ এটা বস্তু বহুত ভাল লাগিছে, আমাৰ জুবিন দাৰ গান বাজি আছে ষ্টেডিয়ামৰ ভিতৰত। জুবিন দা আমাৰ মাজত নাই কলে আমাৰ বিশ্বাসে নহয়। জুবিন দাৰ গানবোৰ যি ধৰণে বাজি থাকে, মনত এনেকুৱা লাগে জুবিন দা আমাৰ মাজত এতিয়াও আছে। আপোনালোকৰ কেনেকা লাগে বাৰু আপোনালোকে জনাবচোন। মোৰতো তেনেকুৱা লাগে জুবিন দা যদি আমাৰ মাজত নাই, জুবিন দা আছে। গানবোৰ শুনিলে জুবিন দা নাই বুলি মনত অনুভৱ কৰিবই নোৱাৰো। আৰু গাইছ, আপোনালোকে যদি পইচা কমকে এনে পইচা বচাব মন থাকিলে আপোনালোকে ঘৰতে টাইট ফিটকে ধুনীয়াকে খাই আহিব। ইয়াত পানী 1 বটলৰ দাম 50 টকা, পপকৰ্ন 5 টকীয়া, 10 টকীয়া পেকেট এটাৰ দাম 30 টকা, বিৰিয়ানী 1 প্লেটৰ দাম 300 টকা। हम गरीब हैं। গাইছ এতিয়া খেল চাই আহিলো। এতিয়া গৈ আছো সোণাপুৰ জুবিনদাৰ সমাধিস্থলীত। জুবিন দাক চাবলৈ গৈ আছো। গাইছ ফাইনেলি আহি জুবিনদাৰ সমাধিস্থলী পাব। জুবিনদাৰ সমাধিস্থলীত আহি জুবিনদাক প্ৰথমতে শ্ৰদ্ধাঞ্জলি জনাই ললো, জনপাত সেৱা এটা কৰি ললো। এয়া চব মানুহ কৰ পৰা মানুহ আহিছে, কোনো কাকো চিনি নাপায়। ইয়াত অকল জুবিনদাৰ সকলো অনুৰাগী হয়। আৰু জুবিনদা আমাৰ মাজত নাই বুলি ক'লে আমি বিশ্বাসেই কৰিব নোৱাৰো। জুবিনদা আমাৰ মাজত আছে আৰু সদায় থাকিব। জুবিনদা জয় জুবিনদা। গাইছ এইফালে ঘূৰি চাওঁতে পটকে দেখি পাইছো শিৱসাগৰ সমষ্টিৰ MLA। তেওঁৰ লগত সকলোৱে ফটো মাৰিছো, ময়ো লগতে কপি ফটো মাৰি ললো। আৰু এয়া চাওক আমাৰ বছ, তেওঁ যদি আমাৰ মাজত নাই আমাক কি ধৰণে চাই আছে। তেওঁ আমাৰ মাজত সদায় আছে আৰু থাকিব। এইখনে হৈছে জুবিনদাৰ চিতাখন। চাই পিনি বহুত বেয়া লাগিছে, কি কম আপোনালোকক ক'বলৈ ভাষা নাই। আৰু গাইজ ভিডিঅ'টো কেনেকুৱা হৈছে আপোনালোকে জনাব, ভাল লাগিল।